বৰপেটাৰ গহিয়াত শোকাবহ ঘটনা গৰু চৰাবলৈ গৈ পানীত পৰি ৬০ বছৰীয়া বৃদ্ধাৰ অকাল মৃত্যু। বৰপেটা জিলাৰ গহিয়াগত ৰবিবাৰে সংঘটিত হয় শোকাবহ ঘটনা। পানীত পৰি মৃত্যু ৬০ বছৰীয়া লোক। মৃত লোকজন গহিয়াগড়ৰ বৌশীৰাম নাথ বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জানিব দিয়া মতে পুৱা পথাৰলৈ গৰু চৰাবলৈ নিয়াৰ পিছতে সন্ধানহীন হৈ আছিল বৌশীৰাম নাথ নামৰ লোকজন। ঘৰলৈ উভতি নহাত আত্মীয় স্বজনে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি নাপাই পুখুৰীৰ পৰি মৃত্যু হোৱা বুলি সন্দেহ কৰে। ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। অৱশেষত সৰ্থেবাৰী আৰক্ষীৰ সহযোগত SDRF বাহিনীয়ে পুখুৰীত অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰপেটা চেঙাৰ পৰা লাচিত বাহানুৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ঘটনাটো মানে তেখেতে গৰু লৈ গৈছিলে পথাৰত, ৰাতিপুৱাই লৈ গৈছিলে। তেখেতে ধৰি লওক দুটামান বজাত তেখেতক তাৰমানে কি গৰুকেইটা তাতে আছিলে আৰু সেইখিনি সময়ত মানে গধূলি অলপমান বৰষুণ অহা যেন হৈছিলে, অন্ধকাৰ হৈছিলে। হোৱাৰ সময়ত মানে কি তেখেতে ঘৰ আহি পোৱা নাই, কিন্তু গৰু পথাৰতে আছিলে, বান্ধাই আছিলে। আমি গধূলি সময়লৈকে ঘৰৰ মানুহে যেতিয়ালৈকে তাৰমানে অহা নাই, আমাৰ এজনে মানে এতিয়া গৰু আনিব গৈছিলে। গৰুকেইটা তাতে দেখা পাই মানুহজন বিচাৰিলে, মানুহজন পোৱা নাই। ঘৰত খবৰ দিলে মানুহজন ঘৰত আছে নেকি, ঘৰতো নাই। তেতিয়াৰ পৰা তাৰমানে কি তেখেতক বিচৰা খাচৰা হ'ল, কিন্তু আমাৰ সন্দেহ হ'ল যে মানুহজন হয়তো পানীত পৰিলে চাগে। পুখুৰীত যিটো পুখুৰীত মানে গৰু গা ধুৱাইছিলে সেইটোত পৰিল চাগে। সেইটো সন্দেহ কৰি কিনে আমি চালোঁ, গাঁৱৰ মানুহখিনি গোটেইখিনি লগ হৈ আমি গোটেইখিনি চালোঁ, কিন্তু পোৱা নাই। অৱশেষত আমি SDRF আমি যোগাযোগ কৰোঁ। তেখেতসকলে আহি কিনে আমাৰ মানুহজনক মৃত অৱস্থাত উদ্ধাৰ কৰিছে। ক'ত আছিল? তেখেতৰ ঘৰ আছিল গহিয়া গাঁও। নাম কি আছিল? তেখেতৰ নাম বংশীৰাম নাথ। বয়স কিমান আছিল? বয়স ৬০-ৰ পৰা ৬৫ বছৰ হ'ব তেখেতৰ। ছোৱালী দুজন বিয়া হৈছে। ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী হয়, ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈছে। আহ্বানজনক যে তেখেতৰ যিটো অকাল মৃত্যু বুলিয়ে আমি ভাবি লৈছোঁ। গতিকে তেখেতক যিমানখিনি তেখেতৰ পৰিয়ালক যিমানখিনি সহায় কৰিব পাৰে সিমানখিনি সহায় কৰিব বুলি আমি চৰকাৰৰ পৰা আশা ৰাখিছোঁ।